গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি শুক্ৰবাৰ 2025 ছেপ্টেম্বৰ মাহৰ 19 তাৰিখ আৰু অসমীয়া আহিন মাহৰ 2 তাৰিখ। আজি তিথি ত্ৰয়োদশী পক্ষ কৃষ্ণপক্ষ। আজিৰ জন্মৰাশি হৈছে কৰ্কট ৰাশি। আজি সূৰ্য উদয় হ'ব 5:13 আৰু সূৰ্য অস্ত যাব 5:19। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে জটিল পৰিস্থিতিক সন্মুখীন হোৱাৰ পৰা ভয় নাখাব। যেনেকৈ খোৱাত অলপ জ্বলা আৰু মছলা দিলে খোৱা সোৱাদযুক্ত হৈ পৰে, সেইদৰে এনেকুৱা পৰিস্থিতিত আপোনাৰ সুখসমূহৰ সঠিক মূল্য নিৰ্ধাৰণ কৰিব পাৰে। আপোনাৰ মুড সলনি কৰিবলৈ যিকোনো সামাজিক আয়োজনত অংশগ্ৰহণ কৰক। আৰ্থিক দিশত আপোনাৰ উন্নতি হ'ব। ঘৰত এক উল্লাসৰ পৰিৱেশ থাকিব, যি আপোনাৰ মন ভাল কৰিব আৰু মনত অহা হতাশাৰ ভাৱসমূহ হ্ৰাস কৰি দিব। আৰু ইয়াত আপোনাৰ পূৰ্ণ সহযোগ কাম্য হয় আৰু অকল এজনৰ সুখ দৰ্শকৰ দৰে বহি নথকাটোৱে শ্ৰেয় হ'ব। আপোনাৰ সম্পত্তি বাঢ়িব আৰু আপুনি সহজতে বিপৰীত লিংগৰ লোকক নিজৰ পিনে আকৰ্ষিত কৰিব। আপুনি দীঘলীয়া সময়ৰ পৰা অফিচত কাৰোবাৰ লগত কথা পাতিব বিচাৰি আছিল। আজি এনেকুৱা হোৱাৰ সম্ভাৱনা আছে। যিসকল লোক যোৱা কিছুদিনৰ পৰা বহুত ব্যস্ত হৈ আছিল, আজি সিহঁত নিজৰ বাবে অলপ সময় মিলাব পাৰিব। এই দিনটো আপোনাৰ কাৰণে বসন্তৰ দৰে হ'ব, প্ৰেম আৰু সুখেৰে ভৰা, য'ত আপুনি আৰু আপোনাৰ জীৱনলগৰী চিৰজীৱন একেলগে থাকিব। কলা বগা তিল আটাৰ লগত মিহলি কৰি তাৰে সৰু সৰু বল বনাই মাছক খোৱালে স্বাস্থ্যত ভাল প্ৰভাৱ পৰিব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্যৰ কথা চিন্তা কৰাৰ কোনো আৱশ্যক নাই। আপোনাৰ ওচৰ পাজৰ লোকসমূহে আপোনাক উৎসাহিত কৰিব আৰু প্ৰশংসা কৰিব। আপোনাৰ কমিশ্যন, লাভাংশ আৰু ৰিয়েলিটিৰ পৰা আৰ্থিক লাভ হ'ব পাৰে। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোৱে আটাইতকৈ ভাল সুযোগ, যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। আজিৰ দিনাখন নিজৰ প্ৰিয়জনৰ ভাৱনাক বুজাৰ চেষ্টা কৰক। কাম কাজৰ বিষয়ত আজি আপোনাৰ বক্তব্য সকলোৱে শুনিব। আপোনাৰ আকৰ্ষণীয় আৰু খোলা মনৰ ব্যক্তিত্বে আজি সকলোকে আকৰ্ষণ কৰিব। আপোনাৰ জীৱনসংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে, যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। কৰ্মজীৱন সুস্থ আৰু সফল কৰিবৰ বাবে প্ৰত্যেক ৰাতি বিচনাৰ কাষত এটা পাত্ৰত গাখীৰ পানী আৰু চেনি মিহলি কৰি ওৰে নিশা ৰাখি ভৰপুৱাতে সেই মিহলাই লোৱা পানীয় ঘৰৰ কাষৰ গছৰ শিপাত ঢালক। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে অধিক খাদ্য গ্ৰহণৰ পৰা বাচক আৰু নিজৰ ওজনৰ ওপৰত ধ্যান দিয়ক। ৰিয়েল এষ্টেট আৰু বিত্তীয় লেনদেনৰ বাবে বহুত ভাল দিন। বন্ধুৰ লগত সন্ধিয়া বাহিৰত ফুৰিব যাওক আৰু ইয়াৰ ফলত আপোনাৰ বহুত লাভ হ'ব। আপুনি কাৰোবাৰ লগত ক'ৰবাত ঘূৰিব ফুৰিব গৈ নিজৰ প্ৰেম জীৱনত কিছু নতুন ঊৰ্জাৰ সঞ্চাৰ কৰিব পাৰে। দিনত সপোন দেখিলে আপোনাৰ অৱনতি হ'ব পাৰে। আপুনি নিজৰ কামৰ বাবে বেলেগৰ ওপৰত ভৰসা নকৰিব। আজি কিছু নতুন আৰু সৃজনাত্মক কাম কৰিবৰ বাবে ভাল দিন। আজি আপুনি নিজৰ জীৱনসংগীৰ লগত বহুত ধুনীয়া মুহূৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যক লৈ বেছি চিন্তা নকৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ বেমাৰ আৰু বেছি বাঢ়িব পাৰে। সেইবোৰ বিনিয়োগ যোজনা যি আপোনাক অনবৰতে আকৰ্ষিত কৰি আছে, সেইবোৰ বিষয়ত গভীৰভাৱে জনাৰ চেষ্টা কৰক আৰু যিকোনো পদক্ষেপ লোৱাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ নিশ্চয় লওক। যদি কথা বতৰা আপোনাৰ মতে নহয়, তেন্তে খঙতে আপুনি কঠোৰ কথা কৈ এটা দিব পাৰে আৰু যাক লৈ আপুনি পিছত পৰিতাপ কৰিবলগীয়া হ'ব পাৰে। এইবাবে ভাবি চিন্তি কথা কোৱা শিকক। আজি প্ৰেমৰ জুইত লাহে লাহে কিন্তু অনবৰতে জ্বলি থাকিব। অফিচত প্ৰত্যেক ব্যক্তিয়ে আজি আপোনাক গম্ভীৰতাৰে শুনিব। যেতিয়াই আপোনাৰ অনুভৱ হয় যে আপোনাৰ বহুত হাতত আপোনাৰ পৰিয়াল আৰু বন্ধুগণক দিবলৈ সময়ৰ অভাৱ, তেতিয়াই আপোনাৰ মন বেয়া হৈ যায়। আজিও আপোনাৰ মনৰ স্থিতি এনেকুৱাই থাকিব। আপোনাৰ জীৱনসংগী আপোনাৰ ওপৰত খং কৰি থাকিব পাৰে, কাৰণ আপুনি কিবা গুৰুত্বপূৰ্ণ কথা তেখেতক ক'বলৈ পাহৰি গৈছে। বটগছৰ শিপাত গাখীৰ দান কৰক আৰু তাৰ পিছত সেই তিতি থকা মাটিৰে কপালত তিলক লওক। এনে কৰিলে আপোনাৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কোনো বন্ধু আপোনাৰ সহনশীলতা আৰু খোলা মনৰ পৰীক্ষা ল'ব পাৰে। আপুনি নিজৰ আদৰ্শ জলাঞ্জলি দিব নালাগে আৰু জীৱনৰ প্ৰত্যেক নিৰ্ণয় যুক্তি সহকাৰে লওক। যদিও পইচা আজি আপোনাৰ হাতৰ পৰা অধিককৈ খৰচ হৈ থাকিব, কিন্তু আপোনাৰ কুণ্ডলীত থকা ভাল নক্ষত্ৰসমূহৰ বাবে আপোনাৰ অভাৱ নহ'ব। আপোনাৰ জীৱনসংগীৰ লগত কিছুমান গোপনীয় কথা আলোচনা কৰাৰ আগতে এবাৰ ভালকৈ ভাবি লওক। যদি সম্ভৱপৰ হয় তেন্তে ইয়াৰ পৰা বাচক, কাৰণ এইবোৰ কথা বাহিৰত যোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত ভিন্ন বিপদ কাষ চাপিব পাৰে। আপোনাৰ প্ৰিয়জনৰ সততাৰ ওপৰত সন্দেহ নকৰিব।
আপোনাৰ অংশীদাৰৰ লগত সম্পৰ্ক ধৰি ৰখাটো খুবেই কঠিন কাম হ'ব। ঘৰৰ সৰু সদস্যক লগত লৈ আজি আপুনি পাৰ্ক বা শ্বপিং মললৈ ফুৰিব যাব পাৰে। এই দিনটো বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন। আপোনাৰ প্ৰেমৰ গভীৰতা আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰিব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজিৰ দিনটো আপুনি খেলা ধূলা কৰি কটাই দিব পাৰে। আজি আপোনাৰ অফিচৰ সহকৰ্মী কোনোবা এজনে আপোনাৰ মূল্যৱান বস্তু চুৰি কৰিব পাৰে। সেইবাবে আজি আপুনি নিজৰ বস্তুৰ প্ৰতি অলপ বেছি ধ্যান দিব। আপোনাৰ ব্যক্তিগত দিশত হোৱা যিকোনো বৃহৎ বস্তু আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে উল্লাসৰ খবৰ লৈ আহিব। প্ৰেমৰ ভৰপূৰ আনন্দ লওক। আপুনি ভাবি থকাতকৈ আপোনাৰ জীৱনত এনেকুৱা বহুত ঘটনা ঘটিছে যিবোৰ আপুনি কল্পনাও কৰা নাছিল। আহিব লগা দিনবোৰত আপোনাৰ হাতত বহুত এনে ভাল সুযোগ আহিব। অন্যৰ পৰামৰ্শ মনোযোগ দি শুনক। এনেকৈ শুনিলে আপুনি আজি নিশ্চিতভাৱে লাভৰ মুখ দেখিবলৈ পাব। আপুনি বৈবাহিক জীৱন সম্বন্ধীয় কৌতুক ছ'চিয়েল মিডিয়াত পঢ়ি হাঁহি থাকিব। কিন্তু আজি যেতিয়া আপোনাৰ বৈবাহিক জীৱনৰ লগত জড়িত কিবা ভাল লগা বস্তু আপোনাৰ সন্মুখত আহিব তেতিয়া আপুনি ভাবুক হৈ পৰিব পাৰে। আৰ্থিক উন্নতিৰ বাবে সেউজীয়া ৰঙৰ বাহনৰ ব্যৱহাৰ কৰা শুভ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে সৰু সৰু বস্তুসমূহক নিজৰ বাবে সমস্যাৰ সৃষ্টি কৰিব নিদিব। আজি আপোনাৰ মা দেউতাৰ মাজৰ যিকোনো এজনে পইচা সঞ্চয় কৰাৰ ওপৰত আপোনাক এটা সৰু সুৰা ভাষণ দিব পাৰে। অৱশ্যে আপুনি এই কথাটো বহুত মনোযোগ দি শুনাটো দৰকাৰ, নহ'লে অদূৰ ভৱিষ্যতত আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। বিদেশত থকা কোনোবা সম্বন্ধীয়ৰ পৰা পোৱা উপহাৰে আপোনাক আনন্দিত কৰি তুলিব পাৰে। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ পৰা অকল বিশ্বাস আৰু প্ৰতিশ্ৰুতিহে বিচাৰিব। কাৰ্যালয়ত সকলো মানুহ আপোনাৰ পক্ষত থকা যেন মনত অনুভৱ হ'ব। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীয়ে আজি নিজৰ মূল্যৱান সময় নষ্ট কৰিব পাৰে। আজি মোবাইল বা টিভিত প্ৰয়োজনতকৈ বেছি সময় নষ্ট কৰিব পাৰে। জীৱনৰ সকলোতকৈ জটিল সময়ত আপোনাৰ জীৱন লগৰী আপোনাক পূৰ্ণ সহযোগ আগবঢ়াব। ভাল স্বাস্থ্য পাবৰ বাবে সূৰ্যোদয়ৰ সময়ত সূৰ্য নমস্কাৰ কৰক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য ভালে থাকিব। আপোনাৰ কোনোবা বন্ধু আজি আপোনাৰ পৰা বৃহৎ পৰিমাণৰ ধন ঋণ হিচাপে বিচাৰিব পাৰে। যদি আপুনি তেখেতক এই পৰিমাণৰ ধন দি দিয়ে, আপুনি আৰ্থিকভাৱে দুৰ্বল হৈ পৰিব। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক। সিহঁতক অনুভৱ কৰক যে আপুনি সঁচাকৈয়ে মৰম কৰে। সিহঁতৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিব সুযোগ নিদিব। সত্য আৰু পবিত্ৰ প্ৰেমৰ অনুভূতিয়ে আপোনাক সুখী কৰিব। আপুনি ধৈৰ্য আৰু কষ্টৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হ'ব পাৰিব। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে, তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হ'ব পাৰে। বিশেষভাৱে সক্ষম আৰু প্ৰতিবন্ধী ব্যক্তিসমূহৰ প্ৰতি সহায়ৰ হাত আগবঢ়ালে আৰু সিহঁতৰ সমস্যাসমূহ অনুভৱ কৰিব পাৰিলে আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি নিশ্চিত। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। নিশ্চিতভাৱে আপোনাৰ আৰ্থিক দিশত শুধৰণি আহিব, কিন্তু লগতে আপোনাৰ নিজস্ব খৰচো বহুত বেছি হৈ পৰিব। আপোনাৰ লগত বাস কৰা লোকজন আপোনাৰ নতুন ব্যৱহাৰৰ বাবে অতিকৈ অসহ্য অনুভৱ কৰিব। প্ৰিয়জনৰ স্বাস্থ্য বেয়া হোৱা বাবে আপোনালোকৰ প্ৰেম সম্বন্ধত অশান্তি আহি পৰিব। আপুনি যিয়ে কাম নকৰক কিয় বহুত ভালকৈ আৰু সুচাৰুৰূপে কৰিব। আপোনাৰ ধুনীয়া কাম আপোনাৰ মূল্য অন্যক জনাই দিব। অধিবক্তাৰ ওচৰলৈ গৈ আপুনি আইনী পৰামৰ্শ লোৱাৰ বাবে আজি বহুত ভাল দিন। জটিল সময়ৰ পৰা ওলোৱাত আপোনাক আপোনাৰ জীৱনসংগীয়ে ইমান এটা সহযোগ নিদিব। সুস্থ আৰু সফল প্ৰেম জীৱনৰ বাবে নিজৰ প্ৰেমিকাক এটা ৰূপৰ হাতী অফাৰ হিচাপে দিয়ক। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধুসমূহ অতি সমৰ্থন কৰা হ'ব আৰু আপোনাক সদায় সুখী ৰাখিব। সোনকালে ভবা চিন্তা নকৰাকৈ কোনো দিশত বিনিয়োগ নকৰিব। যদি আপুনি গুৰুত্বপূৰ্ণ কোনসমূহ ভালকৈ চালি জাৰি নাচায় তেন্তে আপোনাৰ লোকচান হ'ব পাৰে। পাৰিবাৰিক সমস্যা অথবা জীৱনসংগীৰ লগত চলি থকা অশান্তি আপোনাৰ মানসিক অশান্তিৰ কাৰণ হ'ব পাৰে। যাৰ বিয়া ঠিক হৈছে তেখেতক নিজৰ প্ৰিয়জনৰ পৰা বহুত সুখ লাভ কৰিব। যদি আপুনি কামক গুৰুত্ব প্ৰদান কৰিব তেন্তে সফলতা আৰু প্ৰতিষ্ঠা লাভ কৰিব। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ দিনটোত পঢ়াত মনোযোগ বহোৱাত সমস্যাৰ সন্মুখীন হ'ব। আজি আপোনাৰ মূল্যৱান সময় বন্ধুৰ পিছত বৰবাদ কৰিব পাৰে। বৈবাহিক জীৱনক অধিক সুখময় কৰিবৰ বাবে আপোনাৰ প্ৰয়াস আপোনাৰ আশাতকৈ অধিক ফলপ্ৰসূ হ'ব। ঘৰত গংগাজল কিবা নহয় কিবা প্ৰকাৰে প্ৰয়োগ কৰিলে আপোনাৰ আৰ্থিক স্থিতি ভাল হ'ব।
এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে হতাশাৰ পৰা বাচিবৰ বাবে আপোনাৰ মূল্যৱান সময় আপোনাৰ সন্তানৰ লগত কটাওক। আপুনি সন্তানৰ উপচৰ্যা কৰাৰ বাবে এক অজান শক্তি অনুভৱ কৰিব। আপোনাৰ সন্তান পৃথিৱীৰ ভিতৰত সকলোতকৈ অধিক শক্তিশালী আৰু ভাৱনাত্মক জীৱ। সন্তানৰ লগত থাকিলে আপুনি নিজেও ঊৰ্জা লাভ কৰিব। আপোনাৰ ধন ক'ত খৰচ হৈ আছে সেইবোৰত আপুনি দৃষ্টি দি থাকিব লাগিব, নহ'লে অদূৰ ভৱিষ্যতত সমস্যাৰ উদ্ভৱ হ'ব পাৰে। পৰিয়ালৰ লগত নিজৰ সমস্যা আলোচনা কৰিলে আপুনি বহুত শান্তি অনুভৱ কৰিব, কিন্তু বহু সময়ত মানুহ নিজৰ অহমিকা আগত ৰাখি এইবোৰ কথা ক'ব নিবিচাৰে। আপুনি এনেকুৱা কৰিব নালাগে। কথা লুকুৱাই ৰাখিলে মনোকষ্ট বাঢ়ে। আজি আপুনি প্ৰেমপূৰ্ণ মনোভাৱত থাকিব। এইবাবে প্ৰিয়জনৰ লগত কিছু ভাল সময় অতিবাহিত কৰাৰ যোজনা বনাব পাৰে। আপোনাৰ মগজু আজি কম কাম কাজত ব্যস্ত থাকিব, যাৰ বাবে আপোনাৰ পৰিয়াল আৰু বন্ধু বান্ধৱৰ কাৰণে সময় উলিয়াব পাৰিব। মানুহৰ লগত কথা পাতোতে আজি আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। আপুনি এনেকুৱা কৰাৰ পৰা আঁতৰি থাকিব। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সঁচা হয়। আপোনাৰ জীৱন লগৰীয়ে আপোনাৰ প্ৰকৃত প্ৰেয়সী। দুখীয়া অথবা অৰ্থনৈতিকভাৱে পিছপৰা কন্যাবোৰক সিহঁতৰ বিয়াৰ দিনা বিভিন্ন উপায়েৰে সহায় সহযোগ কৰক, যেনে লাগতিয়াল বস্ত্ৰ আৰু ধন ইত্যাদি সামৰ্থ্য অনুযায়ী আগবঢ়াওক। এইবোৰ কামে আপোনাৰ কৰ্মজীৱনত ভাল প্ৰভাৱ পেলাব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে ব্যস্ত দিনযোৰৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব। কোৰ্টত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেছত আপুনি জয়লাভ কৰিব পাৰে, যাৰ ফলত লক্ষ্মীৰ আগমন হ'ব পাৰে। বন্ধু আৰু আত্মীয় আপোনাৰ সহায় কৰিব আৰু আপুনি সিহঁতৰ লগত বহুত সুখী অনুভৱ কৰিব। আজিৰ দিনাখন প্ৰেমৰ কলি ফুলি এক পূৰ্ণাংগ ফুললৈ পৰিণত হ'ব পাৰে। ব্যৱসায়ত যিকোনো চল চাতুৰিৰ পৰা বাচি থাকিবলৈ হ'লে আপুনি চকু কাণ খুলি ৰাখক, অৰ্থাৎ সাৱধানে থাকক। যাত্ৰা আৰু শিক্ষাৰ লগত জড়িত কামে আপোনাক অধিক সজাগ কৰি তুলিব। এনেই জীৱনটোৱে প্ৰত্যেক ক্ষণতেই কিবা নতুন আৰু বিশেষ ধৰণৰ ছাৰপ্ৰাইজ আপোনাৰ সন্মুখত আনি থাকে, কিন্তু আজি আপুনি নিজৰ জীৱন লগৰীৰ এটা নতুন আৰু ধুনীয়া ব্যক্তিত্ব চাই আকৌ আপ্লুত হৈ পৰিব। সফল ব্যৱসায় আৰু কৰ্মজীৱনত লাভৰ বাবে ৰূপৰ হাৰ ডিঙিত পৰিধান কৰি থাকক। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।